দুটাকে ভৰি বিয়া পাতিলো এই এটাইটো আছে ভলক না ভলক হেক্ষা পৰে থাকবো আৰু এটাটো খুবাই থকাৰ হোৱাই নাই অকলৰ বিশেষ খাই মাছি এইদিকে চুপাল খানো ৰাতিপুৱা নাহাৰে আই এইটাও বাজিল হপ্তা বাজিল কালি ৰাতিপুৱা মোৰ কালি ভিডিঅ'টো মোৰ ইমান ভাইৰেল হৈছে মই আজি আৰু এটা বনাও হাই গাইজ কি খবৰ আপোনালোকৰ নিশ্চয় সকলোৰে ভাল মই এতিয়া ব্লগটো আৰম্ভ কৰিছোঁ ৰাতিপুৱাই এয়া মই ৰাতিপুৱা ইমান ঠাণ্ডাত উঠিছোঁ আৰু মই আপোনালোকক ৰাতিপুৱা সৌন্দৰ্যটো দেখাওঁ বলক মই হাৰো আপুনি বহক গৈ যাওক হাই গাইজ এতিয়া মই ৰেষ্টুৰেণ্টত ডিউটি মই চোতাল হাৰিছোঁ আপোনালোকে হয়তো ভাবিব পাৰে বহুত দেৰি হৈছে বুলি নাই বহুত দেৰি হোৱা নাই মৰম নহা বস্তু খান মোৰ ঘৰখন লগাই ফুল লাগছি আহি ভৰি দুটা থাকি কি হব ৰাতিপুৱা পানী গৰম ময়ে কৰিব লাগিব কোনোবাই মোক পানী গৰম কৰি দিব মই গা ধুম হৈছিয়া মাই পানী গৰম কৰিছা নে পানীখিনি দিছো পেটটো ইমান কামিছে আইও ৰবা পৰা নাই ঠাণ্ডাই এতিয়া গা ধুব ৰবা নৰি কিছু পানীখিনি বটকে পানী দিনো আকৌ তোৰ লগা হ'ল না মায়ে গৰম পানীখিনি মোক দিয়াচোন চাই থাকক হে হাই গাইজ এয়া মই এতিয়া পানী গৰম কৰিছোঁ আৰু আপোনালোকে কওকচোন আপোনালোকে ঠাণ্ডা পানীৰে গা ধুৱে নে গৰম পানীৰে গা ধুৱে এই পানীখিনি দিয়ে পানী গৰম কৰাওতো মানুহক দেখাবই না কোনোবাই হেল্ল' হয় হয় মই গৈ আছোঁ ঠিক আছে মই গৈ পাম শুনিছা মোৰ কাৰণে কাপ চাহ বনাই দিয়াচোন গাটো ধুই না গাটো ধুইয়া হৈ ৰুনুকা কৈছো ঠিক আছে ৰুনুকা অ দাদা কি হল মোৰ কাৰণে কাপ চাহ বনাই দিয়াচোন দাদা মই নৰদে মই ভিডিঅ' আপলোড কৰি আছো আপুনি মানে বাইদেউক কওক দিয়ক তোমালোকৰ লগত কি হ'ব তাই গা ধুব গ'ল মা ক'ত গ'ল মাকে কওক অ মা যা মোৰ কাৰণে কাপ চাহ দিয়া চাহ অ মানে কি কবা নহয় এজনী গা ধুবা গৈছে আকৌ এজনী টাইমে নাই বোলে কিবা ভিডিঅ' এডিট কৰি আছে তুমি যাব দেৰি হৈছে দে আহা Oh ma, ya. Hi guys, এয়া মই গৰম গৰম চাহ বনাই আনিছো এয়া মোৰ দাদা হয় লওক হ'ব দে চাহ খাওক বাবা তোৰ লগত আৰু নৰা হৈছিল বুজিছানে ঐ মা ইহঁতৰ লগত আৰু নোৱাৰিছো আৰু মানে কি হ'ব নহয় ইহঁতৰ লগত কিনো চিয়া চাইছিলে বাপা হা এটা কাম বন কৰিবাই নোখোজে এটা কিবাই তোৰ ভলক না মলক বনাই থাকব মাথা খাই দিছে বুঢ়া বয়সত মোৰ হয়তো ঐ মা যা ক'ত যাবা চাওঁ খাই যাই দেই যা টাইমো হৈছে মই যাব লাগে দেৰি হৈছে কোৱা অলপ হৰলিক্সলে আপেল চাপেল আনিবিচোন কিন্তু এইকেইটা গম পাকে নানবি আকৌ মই দৰকাৰ হয় ফোন কৰিবি মই অলপ আগুৱাই যাম কোন এইকেইটা মানে এই বুঢ়ী আৰু হেৰি বুঢ়ী নুকা মাৰ কাৰণে মই নানিম কি কথা কওঁ তুমি সেই বুঢ়ীয়া খাই নাকাৰে পেঞ্চনৰ পইচা মানো কি কৰে মোলৈ আনবি দেখছা নাই গোটেইখিনিয়ে গৈছো হ'ব এইবোৰ হ'ব ঠিক আছে মই গৈ থাকোঁ দেৰি হৈছে মোৰ মোক ফোন কৰিবি হা আহি পাই মাইক কেতিয়া কৈছিল
ইহঁতৰ মনকেইটা বহুত বেয়া হৈছে সেই বুঢ়ী হালধিখিনি আজি আৰু নিৰ্বা লাগব ৰ'দটো দিয়া নাই নহয় এই নিয়াৰত ধৰি ৰ'দটো সোনকালকে নোলোৱা হৈছিল ডাঙৰ বোৱাৰী সৰু বোৱাৰী কোনটো ভাত বনাবি ইফালে আছোন তুলপি এখন মোক গেলে সেইখন ডাঙৰ বোৱাৰী সৰু বোৱাৰী আছো ওলাই সত্তৰ ভিতৰতে সোমাই থকা কেৱল এই বুঢ়ীটো মানে মাতিয়ে থাকব আকৌবা কি হ'ল কি হ'ল তহঁত দুটাই কোনটো ভিতৰত ভাত বনাই আছো বনাগে মই হলি নৰো দে মোৰ পেটৰ বিটো ভালে হোৱা নাই মা মই নৰো মোৰ ব্লগত মিউজিক লগাব আছে যাও ভাতকেইটা পাততে হ'ব যা বহুত টাইম নালাগে মই নৰো দকাই মই নাখাওঁৱে মোৰ পেটৰ বিটো থাকিব পৰা নাই মই যাওঁ দে যি কৰা কৰ মই নৰো দে কোনে বনাবই পিছে ভাত এটাইও কথা বাচন নুশুনে বুকুখানো দেখোন বিৰিছি বোৱাৰী হাত আছো নাই বুকুখান দেখোন বিহালে ঠাণ্ডা কাৰণে হাতৰ বিষটো আহিল নেকি বোৱাৰী আছো নাই বোৱাৰী আছো নাই এই মাত্ৰ ভালে আছিল বুঢ়ী এতিয়া আকৌ বুকৰ বিষ হ'ল নাযাওঁ ৰচোন এই বুঢ়ীটো মানে আহা দিন ধৰি শান্তি নেদে মানে ইমান ব্যৱহাৰ পাৰে আকৌ ব্যৱহাৰ হলে জাৰণি কৰে কৰি থাকো মই ভাত চব বনোৱা নাই আমাৰ এওঁ কিবা আনবা দিছোৱে নহয় অলপ খাই ল'বা পাৰিলি নাখাৱা হেৰি লৈ পেলাই এক্টিং কৰি পেলাই সোমাই থাকিম দেছো বাৰু কিমান ব্যৱহাৰ পাৰা বেবি থাক হেল্ল' 1500 টকা মইতো ইমান নানিলোঁ আগতে ক'ব লাগে মই ঘৰৰ পৰা লৈ আহিব পাৰিলোঁ হয় এতিয়া বহুত দূৰ আহিলোঁ নহয় ৰ'বা মই ঘৰৰ পৰা আনি কিনে গৈ আছোঁ ঠিক আছে বাৰু হ'ব দিয়ক মা কি আছে ক'ত গ'লি ইহঁত ক'ত গ'ল আহিছে নে তহঁতে মা প্ৰশ্ন কবিতা তই ওলাই ধুনুকা চাচোন চা মাৰ কি আমাৰ মাৰ বেমাৰ হৈছে কমেণ্ট কৰি জনাবচোন ধুনুকা ভিতৰত গৈছো মা কি হ'ল কি হ'ল ইমান মাতি আছো কিয় তহঁতে কিয় কাম কৰা নাই মাতাই নাই দেখোন মাতা নাই আজি দেউতা আৰু ভাইটি আহক তোৰ এইখন ঘৰ এৰি যাবলগীয়া বাধ্য কৰাম তোৰ ইয়াতে বহাই খাব আনিছো আজি মাৰ কিবা এটা হওক তোৰক চাই ল'ম মই শুনা নাই মা